ঘৰ জুৱাই ৰাখি বিপদত শহুৰেক চুকত থাকি বুকুত কামুৰিলে জুৱায়েকে এইজন মজিবুৰ ৰহমান ঘৰ লখিমপুৰ দুলুৱা তিনিআলিত বিয়া পাতিছে নগাঁৱৰ জুৰিয়াৰ ফুৰহানিয়াতি গাঁৱত বিগত 10 বছৰে শহুৰেকৰ ঘৰতে ঘৰ জুৱাই হিচাপে আছে মজিবুৰ এইজন মজিবুৰৰ শহুৰেক আব্দুল কৰিম এইগৰাকী শাহুৱেক আৰু এইগৰাকী পত্নী আছে সন্তানো সিমানলৈ ঠিকেই আছিল কিন্তু জুৱায়েক মজিবুৰৰ চকু পৰিছিল খুলখালিয়েকৰ সুন্দৰী পত্নীৰ ওপৰত এইগৰাকী খুলখালিয়েকৰ পত্নী স্বামী কৰ্মসূত্ৰে থাকে কেৰালাত আছে সন্তানো কিবা কামত বোৱাৰীয়েকে ইফালে সিফালে যাব লগা হলে আনক বিশ্বাস নকৰি জুৱায়েকৰ সৈতে পঠিয়াই দিয়ে শহুৰেকে কিন্তু চুকত থাকি বুকুত কামুৰিলে জুৱায়েকে বোৱাৰীৰ সৈতে জুৱায়েকৰ গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক বোৱাৰীয়েকৰ স্বামী নথকাৰ সুযোগ লৈছিল জুৱায়েকে অৱশেষত যেন বোৱাৰীয়েকক এৰিব নোৱাৰা হ'ল জুৱায়েক মজিবুৰে অৱশেষত পত্নী সন্তানক এৰি খুলখালিয়েকৰ পত্নীক লৈ পলাল ফিনিহিয়েক তাৰ পিছতে ঘৰখনত হাহাকাৰময় অৱস্থা আমাৰ ফুৰহানিয়াতি গাঁৱৰ আব্দুল কৰিম তেখেতে মানে বহুত দিন আগতে তেখেতৰ নিজৰ ছোৱালীজনীক মানে বিয়া দিছিলে ল'ৰাটো আমাৰ ইয়াৰ নহয় লখিমপুৰৰ কিন্তু ইয়াতে নিজৰ পুতেকৰ নিচিনা ৰাখি ঘৰ বাৰী বনাই ইয়াতে মানে ৰাখিছে মজিবুৰ ৰহমান তেখেতে ইয়াতে আছিলে কিন্তু তেখেতৰ খুলখালিয়েকৰ বোৱাৰী এইদিনাখন লৈ দগাও গ'ল সৰু বাচ্চা আছে বাচ্চাটো লৈ দগাও গ'ল গৈ পেলাই তাৰ পৰা নাইকিয়া হৈ গ'ল ঘৰ জুৱাই ৰাখিছিলে বেলেগ বোৱাৰী মানে সিহঁতৰ নিজৰি হয় মানে খুলখালিয়েকৰ বোৱাৰী আৰু সেই বোৱাৰীৰো এজনী মানে সৰু বাচ্চা আছে 3 বছৰীয়া আৰু তাৰ নিজৰো বাচ্চা আছে ছোৱালী সন্তান মানে বহুত লাজজনক কথা আমাৰ সমাজত এনেকুৱা কাণ্ড হোৱাটো আমি বহুত লাজ পাইছোঁ আৰু আমি সেইকাৰণে মানে প্ৰশাসনক হেৰি কৰিছোঁ যে ইয়াত তদন্ত কৰিব লাগে আমার সর্বনাশ করেছে আমি আপন ভাইবা আমি ফুতের লাহান দেখে আমি জামাইরে আমার বাড়িতে 800 দিছিলাম আজগা আমার জি জামাইয়ে আমার ফুতের বউ লইয়া কই গেছে আমি নিউদ্দেশ্য আমি পাইতাছি না আপনারা যদি খুঁজে পান তা আপনারা আমার বাহ করে দিবেন আমি আপনার ঘরে কিরম পুরস্কার করুন লাগে আমি আপনার ঘরে পুরস্কার করে দেম কই লেগেছে আমরা নিখোঁজ পাইছি না আনারা আমরা জানান দিছি আনারা আমরা খোঁজ করে দিবেন আমার ঘরতে আছি বাপের বাড়ি হয়েছিল লখিমপুর ডলুয়া তিনালি দীর্ঘদিন ধরে ইয়াতে আসলে হ্যাঁ 10 বছর ধরে জামাই আমার ঘরতে আছি আমি হ্যাঁ বউলে বাগজে আমার ফুতের বউলে বাগজে আমি ভাড়াইছিলাম আমি আপন ভাইবা আমি ভাড়াইছিলাম আমার নাতি জন্ম সার্টিফিকেট বানাইতো দগাঁও হসপিটালত জুৰিয়াৰ পৰা গোলাম ৰাব্বানীৰ ৰিপৰ্ট অসম লাইভ 24 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।